আনন্দৰ কথা হকা তুমিও কিন্তু মোৰ লগত যাব লাগিব হকা আৰু আনন্দৰ কথা দেৱৰক্ষী নৰদে গৈ মহাৰাজা ভীষ্মকক ৰূপ দেখুৱাই কৈছিল ৰুক্মিণীৰ বিয়া হ'ব সেই স্বয়ং নাৰায়ণৰ লগত কলা সখা সেই কহুলৰ কৃষ্ণৰ লগত হিৰণ্য সেই প্ৰস্তাৱত ৰুক্মবীৰে হৰিপদাঘত আহ্বানিছে মোক ভয়ংকৰ সভালৈ মাতিছে গোপনে মোক ৰদনী প্ৰতিকা আৰু কি লিখিছে জানা সখা কি লিখিছে সখা আহা ভাই আছো বাচ্চাই মন্দিৰৰ ৰাজকন্যা তোমাৰ ভাগ্যত সখা মন্দিৰৰ ৰাজকন্যা তোমাৰ ভাগ্যত কথা সখা যাৰ পথত বৃহস্পতি পুত তাৰ পথত ৰবই বা কোন বহু মহাৰাজা মিছাতে আহিব আশা পালে কিন্তু মই যাম সখা বৰ বেসাজী নিশ্চয় সখা ভুৱন মোহন মোৰ ৰূপৰ বলত লাভ কৰিম মোৰে মুগ্ধ হবৰ মন গৈছে নহয় গকুলত শ্ৰীকৃষ্ণই হ'ব পিনে মহি থকাৰ দৰে আমাৰ চেদিৰা শিশুপালে এইবাৰ তোমাৰ কপালত হবি আৰু আমাৰ মহাৰাজৰ একাদশত হ'বলৈ বৃহস্পতি কৃষ্ণৰ নাম অতি নিশ্চয় কৃষ্ণ হেন ভাৱে বাল্যকাল কটালে যি কুমাৰ ঘৰত সেইজন হ'ল আজি ৰাজতন্ত্ৰধাৰী সকলো ভাগ্যৰ কথা সকলো ভাগ্য দুদিনতে পূৰ্বৰ সকলো স্মৃতি পাহৰি এনে
অসম্ভৱ আশা ৰাখিছে মনত কৃষ্ণ কৃষ্ণ নিজকে উত্তেজিত হৈ মই পাহৰি গলো সেই কৃষ্ণৰ নামত